বকুৰ জামবাৰীত কৃষক দিৱস উদযাপন বকুৰ ২ নং জামবাৰী কৃষি উন্নয়ন সমিতিৰ সহযোগত আৰু ইফকো নেনো ইউৰিয়া প্লাছ ডিএপিৰ উদ্যোগত উদযাপন কৃষি দিৱস ২ নং জামবাৰী কৃষি উন্নয়ন সমিতিৰ প্ৰায় ৩৫ বিঘা মাটিত অমিতা খেতি আৰু ৩৫ বিঘা অধিক মাটিত বড়ো ধান খেতিৰ শোভা উদ্বোধন কৰে অসম কৃষি উন্নয়ন পৰিষদৰ উপসভাপতি কালিকান্ত দাসে লগতে উপস্থিত থাকে ইফকো নেনৰ বিষয়া গাঁৱৰ কৃষকসকলে ইউৰিয়া সাৰ কেনেকৈ প্ৰয়োগ কৰিব লাগে এই বিষয়ে সজাগতা আনিবলৈ অনুষ্ঠিত হয় এই কৃষক উৎসৱ প্ৰথমে এনি ভাৰতৰ লৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ তেখেতসকলে আহি আমাৰ এই পিছপৰা অঞ্চলত আজি আমাৰ এই ২ নম্বৰ জামবাৰী কৃষি উন্নয়ন সমিতিৰ যিটো আধাৰশিলা স্থাপন কৰিলে ৩৫ বিঘা মাটিত অমিতা খেতি আৰু ৩৫ বিঘাৰো অধিক মাটিত তেখেতসকলে বড়ো খেতি কৰিবলৈ লৈছে আজি এই উদ্বোধনী অনুষ্ঠানত আমাক আমন্ত্ৰণ জনালে আৰু আমি আজি আনুষ্ঠানিকভাৱে এই কৃষি পথাৰ উন্মোচন কৰিলোঁ আৰু ভৱিষ্যতে আমি ইফকোৰ তৰফৰ পৰা তেখেতসকলৰ এই কৃষিভূমিত আমি ইফকোৰ তৰফৰ পৰা আমি ডেমো কৰি তেখেতসকলৰ কৃষি কি ধৰণে কৃষি উন্নয়ন হ'ব পাৰি কেনেকৈ সাৰ ইফকোৰ পৰা কেনেকৈ সাৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি কৃষকসকলক আমি কেনেকৈ সজাগতা আনিব পাৰোঁ তাৰ কাৰণে আজি আমি চেষ্টা চলাইছোঁ আৰু এই অঞ্চলত পিছপৰা অঞ্চলত যাতে এই কৃষকসকলে এই জৰিয়তে যাতে আজিৰ এই গোটৰ জৰিয়তে আমাৰ ২ নম্বৰ জামবাৰী কৃষি উন্নয়ন সমিতিয়ে যাতে আমাৰ এই কৃষি উন্নয়ন ক্ষেত্ৰতো টনকিয়াল কৰিব পাৰে তাৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে এই অঞ্চলৰ কৃষকৰ সৰ্বাংগীন উন্নয়ন কামনা কৰি আজিৰ এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে হ'ব বুলি ঘোষণা কৰিছোঁ বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24